ৰাজ্যৰ বান পৰিস্থিতিৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও মূৰে কপালে হাত দিছে কৃষক ৰাইজে। এই বানপানীৰ ফলত কৃষকৰ হাজাৰ হাজাৰ বিঘা খেতি কৰা ভূমি পানীৰ তলত বুৰ গৈছে, যাৰ ফলত কৃষকৰ বিভিন্ন শাক-পাচলি শালি ধানৰ কঠীয়া নষ্ট হৈ গৈছে, যাৰ বাবে কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মাটিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত খুটাৰপাৰা, শিংৰামাৰী, ভেৰভেৰী আদি বিভিন্ন অঞ্চলত লাও, জিকা, ভোল খেতি পানীত ডুব যোৱাৰ ফলত কৃষকে বহু ক্ষতিগ্ৰস্ত হৈছে। সেয়ে এই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষক পৰিয়ালক কৃষি বীজ যোগান ধৰিবলৈ কৃষি বিভাগক অনুৰোধ জনাইছে গয়া ৰাইজে। আমার জাংলা খেতি সব মানে একদম বানপানী একদম শেষ করে দিয়ে গেছে। এতিয়া কি হব আপনার? এতিয়া আমি সরকারের দাবি জানালে মাটিয়া সার্কেলের পর যে আমাকে কিবা সুবিধা লাগে, কিবা সরকারের কিবা সুবিধা অনুরোধ জানালো। তার মানে আপনার খেতি নষ্ট হয়ে গেছে? খেতি নষ্ট হয়েছে, ভেন্ডি খেতি নষ্ট হয়েছে, আমার জাংলা নষ্ট হয়ে গেছে, সব খেতি মই বর্তমানে হাজিরা করি খাওয়া মানে মোর কিছুই নেই। এতিয়া আপোনাৰ যেহেতু কৈ আছে কঠিয়াবিলাক নষ্ট হৈছে, কি দাবী জনাব? আমি তো এত তো কঠিয়া বিধান পারার সময় নেই, বেলেকের মাটি করাই লইছো, টাকাও দিছো, এই কারণে মোর একদম সর্বনাশ হয়ে গেছি। মই ইয়ান কি করি, কামলাও তো না চলে। এই কারণে সরকার মই দাবি জানালো, মাটিয়া সার্কেলের পর আমি দাবি জানালো, এখানে আমাকে কিবা সুবিধা যদি সরকারে করে আবেদন করে, এই কারণে মই দাবি জানালো সরকারক। একেবারে তলাই গেছে, 3 বিঘা মাটি করিম খেতি, গোটেই ধানখিনি কঠিয়াখিনি তলাই গেছে। এখন মানে মোর উপায় নাই, এখন সরকারি আসনটো মই নাপাওঁৱে। এখন বাইদেউ হোক আর যিকোনোই হোক আমাক মানে অলপ সহায় কৰিব লাগিব, নহলে আমি একেবারে মরি গেছি, শেষ পাইছে। দুখীয়া মানুহ। কেই বিঘা কৰিব খেতি? আমি ধৰক মোটামুটি 3-4 বিঘা কৰিম আর কি। কঠিয়া পাৰিছিল? কঠিয়া পাৰিছিলো, একেবারে হেৰি ধৰক 10-15-20 কেজি মান ধান পাৰিছিলো, গোটেই শেষ হৈ গেল। এতিয়া আপুনি কি দাবী জনাব? এখন মানে সরকারের আঁচনির পৰা মোক কিবা কঠিয়া হোক যিকোনো হোক মানে মোক অলপ সহায় কৰিব লাগিব। এতিয়া কঠিয়া পৰাৰ টাইম আছে নেকি? আৰু কঠিয়া পৰাৰ টাইম নাই, কিন্তু অলপ সহায় কৰিব লাগিব। ক্ষয়ক্ষতি মানে আমি খেতি ৰুবৰ কাৰণে শালি ধানৰ কঠীয়া পাৰিছিলোঁ, কঠীয়াখিনি বানপানী আহি সব তল গেল, তল যাই সব নষ্ট হৈ গৈছে। এতিয়াতো আৰু সময় নাই, আৰু যে আমি কঠীয়া পেলাই খেতি ৰুম, সিজনে শেষ হৈ যাব। তাৰ কাৰণে চৰকাৰী তৰফৰ পৰা যদি কিবা কঠীয়া আমাৰ মাটিয়া ব্লকৰ পৰা সহায় কৰিলেহেঁতেন, তেনেহ'লে আমাৰ কৃষকৰ অলপ সুবিধা হ'লেহেঁতেন। আপুনি কিমান বিঘা এটা মাটি ৰুব? মই 2 বিঘা মাটি ৰুৱাৰ কাৰণে প্ৰস্তুত। আপোনাৰ নিচিনা আৰুতো বাকী মানুহ এনেও আছে, আমাৰ সমস্যাটো আছে। তে আপুনি কি জনাব, দাবী জনাব? দাবী মানে আমাক যদি চৰকাৰী তৰফৰ পৰা মাটিয়া ব্লকৰ পৰা কঠীয়াৰ যোগান ধৰে, আমি অলপ সহায় পালোহেঁতেন। এয়ে আশা ৰাখিছোঁ আৰু কি চৰকাৰৰ তৰফৰ পৰা। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।